টিয়ক অথবা শিৱসাগৰ সমষ্টিত নিৰ্বাচন যুঁজিবলৈ সাজু বিধায়ক প্ৰদীপ হাজৰিকা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত আমগুৰি সমষ্টি বিলুপ্তি হোৱাত স্থান হেৰুৱাইছিল বিধায়কগৰাকীয়ে। কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া দলে নিৰ্ধাৰণ কৰিব বুলি মন্তব্য প্ৰদীপ হাজৰিকাৰ। আনহাতে দল ত্যাগ কৰিব বুলি ওলোৱা বাতৰি সন্দৰ্ভতো প্ৰতিক্ৰিয়া বিধায়কগৰাকীৰ। অগপ ত্যাগ সন্দৰ্ভত একাংশই উৰা বাতৰি বিয়পোৱা বুলি মন্তব্য প্ৰদীপ হাজৰিকাৰ। জাতীয় পৰিষদৰ কথাটো ওলাই আছে। এইবোৰ যুদ্ধত এটা মহাভাৰতৰ যুদ্ধ। এতিয়া দ্ৰোণাচাৰ্যৰ পিতেকজন মৰিলে বুলি ওলোৱা নাই জানো? অশ্বস্থামাটো মৰিলে বুলি ওলালে, সেইটো সঁচা নহয় ন। সেইটো এনেই এটা মানুহক মাৰি পেলালে। এতিয়া সেইকাৰণে এইটো সময়ত তেনেকুৱা কথাবিলাকে ওলাব। ইটো এটা ক'ব, সিটো এটা ক'ব, আৰু ৰিপৰ্টাৰবিলাকেও সেইটোত অলপমান হেৰি যোগাই দিয়ে, হয় নহয়? সেইকাৰণে মই ভাবোঁ যে সেইটো নহয়। আৰু মই এটা প্ৰতিষ্ঠাপক এজন মানুহ, অসম গণ পৰিষদত জন্ম দিছোঁ মই। এতিয়া জন্ম দিয়া মানুহ কোনোবা যাব পাৰে, আমি আৰু তেনেকুৱা ধৰণৰ ২ নম্বৰী জন্ম দিয়া মানুহ নহয়। এতিয়া আমি আমাৰ নিজৰ দলত থাকি ৰাইজক আমি সেৱা কৰিম, নিজৰ দলৰ জৰিয়তে আমি সেৱা কৰিম। ইয়াত কোৱা স্কোপ বহুত আছে। সেইকাৰণে সেইবোৰ হৈছে কাৰোবাৰ উদ্দেশ্য প্ৰণোদিত আৰু কোনো তথ্যভিত্তিক হেৰি কোৱা নাই। কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কৰি সত্য নহয়, এইটো অসত্য সম্পূৰ্ণ অসত্য। সেইটোতো দলেহে ঠিক কৰিব এতিয়া। নাই এতিয়া আৰু এই সীমা নতুন সীমা লগাৰ পিছত এইটো আৰু দলে ঠিক কৰিব। দলে যিটো ক'ব তহঁতি সেইটোৱে লিখিব।